Hello friend, good morning, back to my channel. তো উঠিলো এতিয়া আজি দেৰিকে উঠিছো সোনকালে এনেই শুই আছিলো বিছনাত মোবাইল চাই চাই তো ইমান বৰষুণ দিছে পৰহি ৰাতিৰ পৰা কণ্টিনিউ বৰষুণ দি আছে মানে এতিয়াও দি আছে ইমান আছে আৰু বৰষুণ এতিয়া কমিছে অকণমান কমিলেও মানে সৰু সৰুকৈ দি আছে ইমান বতাহ দি আছে বতাহত যদি গুচি যায় বৰষুণটো যাব আৰু ইমান বতাহ দি আছে ন বতাহত যদি বৰষুণটো গুচি যায় ভালে হ'ব কিন্তু মোৰ আচাৰবিলাক বনাবৰ কাৰণে লৈছিলোঁ ৰ'দ ওলোৱাৰ কাৰণে আৰু ৰ'দটো নোলালে এতিয়া বৰষুণ এতিয়া মোৰ চব বেয়া হৈ যাব তথাপিতো মছলা দি টেমাত ভৰাই থৈ দিম ৰ'দ দিলে টেমাবিলাক ভালদৰে ৰ'দত দিব লাগিব আৰু ইমান বৰষুণ দি আছে আৰু আকাশখন এতিয়াও বৰষুণ দিব এনেকুৱা ক'লা মলা হৈয়ে আছে ক'লা ক'লা হৈ আছে আকাশখন পুৰা আৰু ইফালে ইমান বতাহ দি আছে ইমান হাৱা মাৰি আছে দি আছে তো এতিয়া ভাবিছোঁ মছলাবিলাক দি দিওঁ আৰু বেয়া হৈ যাব জলকীয়া আনিছিলোঁ আম আনিছিলোঁ নেবু টেঙা আনিছিলোঁ নেবু টেঙাৰ আচাৰ বনাইছোঁ আগতে জলকীয়াও বনাইছোঁ কিন্তু অলপ কম হৈছে অলপ বেছিকৈ বনাম বুলি ভাবিছিলোঁ আৰু আমবিলাক মই ফেনৰ তলতে দি এইবাৰ আৰু আমত দিব মছলা ৰেডি কৰিছোঁ আৰু ইয়াত জলকীয়া কিছুমান বাছি পেলালোঁ কালি ধুই ইয়াতে আকৌ বেয়া হৈছে ইয়াত নবনালে আৰু বেয়া হ'ব সেই আৰু দুটা বেয়া হ'ল কালি মই বাছি পেলাই ধুই থৈ দিছিলোঁ আকৌ বেয়া হ'ল আৰু নবনালে মানে এটা এটাকৈ এনেকৈ গোটেইকেইটা বেয়া হ'ব এইটো বেয়া হ'ল সেয়া এইটো ইমান ধুনীয়া জলকীয়াকেইটা আছিলে বেয়া হৈ গ'ল এটা বনাই দিম আৰু আজি লেবু আনি থৈছোঁ আৰু ইফালে দাদা এজন দি থৈ গ'ল ইমান নেমু এইটো নিমখত দি থোৱা আছে এইটো নেমু আচাৰ এনেকৈ দুফাল কৰি এইটো হৈয়ে গৈছে বাৰু এইটো আচাৰ বনাইছিলোঁ খতম হ'ল আৰু এয়া ভোট জলকীয়া এয়া বাঁহৰ গাজা আৰু নেমু টেঙা এইটো ধান জলকীয়া এইটো কল পচলা এইটো কঁঠাল আৰু আম এটা ৰ'দত দিয়া হৈ গৈছে এতিয়া সোমাই থ'ম এইখিনি আৰু মই মছলা কি লৈছোঁ চফ লৈছোঁ অজৱাইন কেইটামান কলা জালুক সৰিয়হ জিৰা কেইটামান শুকান জলকীয়া ধনিয়া তাৰপিছত মিঠি গুটি কম দিছোঁ তিতা হ'ব পাৰে সেইটো কাৰণে আৰু সেয়াক আমি কালজিৰা বুলি কওঁ কালিজিৰা এইখিনি এতিয়া ভাজি লওঁ কেৰাহীত আৰু কালিৰে দালি আছিলে অলপ সেইখিনি বেয়া হোৱা নাই গৰম কৰি থ'লে হৈ যাব আৰু ভাজি কিবা এটা বনাম আৰু পিছত বনাম বনোৱাখিনি আগতে মই আচাৰখিনি ঠিক কৰি লওঁ বনাই লওঁ আৰু নহ'লে গোটেই বেয়া হৈ যাব আৰু বতৰটো চাই মোৰ মাথা চাথা বেয়া হৈ আছে কি কৰিম ভাবি পোৱা নাই তো যি হ'ব দেখা যাব তেল চেল দি থৈ দিওঁ তেল দিলেতো বেয়া নহয় তেল মছলা দি থ'লে কিন্তু এনেই থ'লে বেয়া হৈ যাব সেইটো কাৰণে এই মাহ হাত লাগি পৰিলেই কিন্তু এটাও তলত পৰা নাই এইবিলাক বনাম আৰু এতিয়া এইখিনি মছলাখিনিও ভাজি কিনে ঠাণ্ডা হ'ব দিওঁ মছলা ভাজি ঠাণ্ডা হ'ব দিলোঁ আৰু এতিয়া দোকানত গৈ নিমখ অলপ কম আছে তেল কম আছে
তো আচাৰত তেল বেছি লাগিব কাৰণ ভালদৰে শুকোৱা নাই আচাৰবিলাক সেইটো কাৰণে তো এতিয়া লৈ আহোঁগৈ আৰু আমি ইয়াতে দি থৈ দিলোঁ মছলাখিনি আচাৰত দিয়া তো দোকানৰ পৰা আহোঁ গৈ বস্তুবিলাক লৈ আহোঁ দোকানত যাব ওলালোঁ দেখিলোঁ বৰষুণ আকৌ জোৰকৈ আহিলে এয়া জোৰকৈ দিলে বৰষুণ কমিছিলে এনেকৈ অকণমান কমে আৰু দিয়ে অকণমান কমে আকৌ দিয়ে কালি পৰহি ৰাতিৰ পৰা এনেকুৱাই কৰি আছে গোটেই দিনটো পুৰা ৰাতিটো দিনটো কৰি আছে আজি যদি গোটেই দিনটো দি থাকে দোকান নাযাওঁ কাৰণ দোকানত গৈ বহিয়ে থাকিব লাগে একো কাষ্টমাৰো নাই কামো কম আছে কামো নাই অৰ্ডাৰ চৰ্ডাৰ হোৱা নাই তো সেইটো কাৰণে আজি নাযাওঁ এনেকৈ বৰষুণ দি থাকিলে তাতকৈ ঘৰতে বহি বহি আৰামত আচাৰবিলাকে বনাই থাকিম আৰু অহা যোৱা খৰচাটো যায় কষ্ট হয় বৰষুণত ভিজি ভিজি যাবৰ কাৰণে তো সেইটো কাৰণে মই ভাবিছোঁ নাযাওঁৱে এতিয়া বৰষুণ দি আছে তো যাব নোৱাৰোঁ সেইটো কাৰণে যিমান আছিলে সেইখিনি দিয়ে বতাহত পানী আহি গৈছে তো যিখিনি আছে সেইখিনিৰে বনাই দিওঁ গোটেইখিনি পিছত আনি বেলেগ বেলেগ বনাব লাগিব তো এতিয়া কি দিওঁ দেখাই আছোঁ মছলা দি দিলোঁ মই মিলাওঁতে দেখাই আছিলোঁ কিন্তু মোবাইলটো অন কৰিবই পাহৰি গ'লোঁ তো ইয়াতে নিমখ হালধি আৰু জলকীয়াৰ গুড়ি দিছোঁ দি এতিয়া মিলাই আছোঁ আৰু মই মিলাওঁতে এইবিলাক দিওঁতে দেখাই আছিলোঁ কিন্তু মই অন কৰিবই পাহৰি গৈছোঁ মোবাইলটো এতিয়া দেখিছোঁ অনে হোৱা নাই তো এতিয়া বঢ়িয়াকৈ মিলাই ল'ম এইখিনি জলকীয়াৰ গুড়ি কম হৈছে এতিয়া ইয়াতে তেল আৰু দিব লাগিব তেল যিখিনি আছিল গোটেইখিনি দি দিছোঁ মই পিছত আকৌ আনিব যাম বৰষুণটো এৰিলে বৰষুণ এতিয়া পূৰা দি আছে আচাৰত তেল আৰু নিমখটোৱে বেছি লাগে বেলেগ মছলাতকৈ নিমখ আৰু তেলটো যদি ঠিক থাকে আচাৰ বঢ়িয়া হয় সব আমতে লাগি গ'ল মছলা ধুনীয়াকৈ লাগি গৈছে কালাৰটো মোবাইলত অকণমান
বেলেগ দেখি কিন্তু কালাৰটো ধুনীয়া হৈছে। খিনিতে বঢ়িয়াকৈ লাগিছে মছলাবিলাক। তো এতিয়া বটলতে ভৰাই দিম মই ডাইৰেক্ট, কাৰণ বৰষুণৰ বতৰ। তো তেল আকৌ দিব লাগিব, ইয়াতে তেল বেছিকৈ লাগিব। এতিয়া বৰষুণ দি আছে, বৰষুণ নিদিলে মই দোকানত যাম, যি নাই আৰু আনিব লাগিব। এতিয়া জলকীয়াৰ কাৰণে বনাব লাগিব এইখিনি। জলকীয়াৰ কাৰণে মছলা বনাম এতিয়া। আৰু আমখিনি আগতে কৰি দিলোঁ। দোকানত গৈ বস্তু চস্তু লৈ আহিলোঁ, আৰু আহি দেখিলোঁ পানী সোমাই গ'ল। এয়া কি ফাকেদি সোমাইছে, কৰবা শাক চাক আছে, কিবাল দি সোমাই গ'ল। এতিয়া যেনেকুৱা বৰষুণটো দি আছে মানে, তো এক লেঠাৰি মানে এতিয়া কমচে কম 5 ঘণ্টা হৈ গ'ল। এটা হিচাপ দি আছে, অলপ কমা নাই। আৰু এনেকৈ আৰু গোটেই দিনটো দি থাকে, মোৰ গোটেই ৰুমটোতে পানী পানী হৈ যাব, পুৰা পানী সোমাই গ'ল। এয়া এতিয়া এইখিনি পাইছে আহি। আৰু ইফালে জলকীয়া কাটি ল'লোঁ, গুটিবিলাক ওলাই লৈছোঁ কাটি, আৰু মছলা পিচি ল'লোঁ। এতিয়া মই এইখিনি কৰি লওঁ, তাৰপিছত বনোৱা মেলা কৰিম। এইবিলাক বস্তুবিলাক এতিয়া চাইড কৰি থ'ব লাগিব। পানী মানে অলপ অলপকৈ সোমাই আছে, বাঢ়ি আছে আৰু পানীটো ক'ৰবা চাগে জাম হৈ গৈছে পানী, পিছফালে ফাকেদি সোমাই গৈছে তলেৰে। তো এতিয়া এইখিনি কৰি লওঁ। হেল্ল' ফ্ৰেণ্ড, এতিয়া ভাতো খাই উঠিলোঁ মই, কিন্তু গা চা ধোৱা নাই এতিয়ালৈকে। আজি নুধুম বুলিয়ে ভাবিছোঁ গা চা। তো ভাতটো মই নবনালোঁ, ওচৰৰ বৌজনীয়ে ভাত দিলে, আৰু মাংস বনাইছিলে। মাংস বনাই দিলে, দিয়াৰ পিছত মই দেৰি হৈ আছিলে আচাৰ চাচাৰবিলাক বনাই। তো বনাম ভাবিছিলোঁ, নবনালোঁ আৰু। তো বৰষুণ ইমান জোৰে দি আছিলে, এতিয়া কমিছে, এতিয়া অলপ কমিছে। মানে এক লেভেলতে মোটামুটি 6-7 ঘণ্টা বৰষুণ দিছে, এটা লেভেলতে। এতিয়া কমিছে, কিন্তু কমিলেও মানে পৰি আছে বৰষুণ, একদম সৰু সৰুকৈ পৰি আছে। এতিয়া কমিলে। মোৰতো ৰুমত পানী ইমান দূৰ পালে, আগত ইমানখিনিত আছিলোঁ, এতিয়া ইয়াতে পালে আহি। এই এটা লেভেলতে থাকিলে হয়, পূৰা ৰুমটোৱে ডুবি গ'লে হয়। আৰু এইফালে কলাবিলাক আছে দি থোৱা, এই কণালৈকে অহা নাই বাৰু, এইখিনিলৈকে আহিলে। তো এতিয়া কল পচলাখিনি উঠাই ওপৰত ৰাখিব লাগিব, আৰু মন্দিৰত জাবৰ পেলোৱা বেগটো আছে, এইটো উঠাই ৰাখিব লাগিব। তো বৌয়ে ভাত চাত ক'লে যে ভাতটো লৈ ল, আৰু কি বনাই থাকিবি বুলি, পিছত বনাবি এনেকৈ ক'লে। তো মই অলপ ভালে পালোঁ, তো খাই ল'লোঁ। আৰু মই আচাৰটো জলকীয়াৰ আচাৰৰ মছলা অলপ পানী খাই লওঁ। তামোল খাইছিলোঁ, লাগি গৈছে, মানে পেটটো গিলি দিলোঁ। পিঠটো গিলা গ'ল, প্ৰথম পিঠটো মই পেলাই দিওঁ। তো এতিয়া মানে মোবাইল ভিডিঅ' কৰি থাকোঁতে প্ৰথম পিঠটো গিলা গ'ল কাৰণে ভেকুটি আহি আছিলে। ভাত খাই উঠিলোঁ, উঠিয়ে ভিডিঅ' অন কৰিলোঁ। আৰু পানী এতিয়া বৰষুণটো কমিছে অকণমান, মই চাই আহোঁ। পিছফালে চাগে পানী জমা হৈ গৈছে, সেইটো কাৰণে সোমাইছে। কাৰণ মালিকক চব সময়তে দুখ দি লাভ নাই, কাৰণ চাফা কৰিছে। আগতে মাটিবিলাক ওখ কৰি দিছিলে, সেইটো কাৰণে সোমোৱা বুলি ভাবিছিলোঁ, কিন্তু এতিয়া সোমাই আছে। মানে ইয়াতে এটা ফুটা আছে, সেই ফুটাটো মাৰা নাই,
সেই মই প্লাষ্টিক সোমাই থৈ দিছিলোঁ দেখাই দিওঁ দেখা পাইছেনে নাই এই কণাটো যি এই ফুটাটো আছে এতিয়া পানী হৈ গ'ল দেখা নাপাব আৰু পানী অলপ বেছি হৈ গ'ল সেইটো চাইডে অলপ ডাউন হয় চাগে সেইটোৰ কাৰণে হ'ব পাৰে এইটো চাইডে অলপ ওখ হয় কাৰণ ৰুম চুম ধুলে মানে সেই ফুটাটোৱেদি আগত পানী ওলাই গৈছিলে এতিয়া মাটিবিলাক ওখ কৰি পেলাই দিয়াৰ পিছত মানে ৰুমটো ডাউন হৈ গ'ল সেইটোৰ কাৰণে পানীটো সোমোৱা আৰম্ভ হৈছে আৰু বাকী চব ঠিকে আছে সেই ফুটাটোৱেদিয়ে সোমাই আছে এতিয়া ভাবিছোঁ ফুটাটো মোৰ ইমান দৰকাৰ নাই কাৰণ মই কিটচেনটো ইফালে বনাই দিছে বুলি মই আগতে কৈছোঁ এইখিনি মানে খালী জেগা আছিল তাতে বনাই দিছিলে মই আহোঁতে তো এই ফুটাটো মই চিমেণ্ট আনি পানী শুকোৱাৰ পিছত মাৰি দিম তাৰপিছত নোসোমাব আৰু সেই ফুটাটোদি সোমাই আছে পানী আৰু এইফালে মই এয়া মছলা সোমাই আছিলোঁ আমখিনিতো তাতে থলোঁ উঠাই এয়া তেল গৰম কৰি ইয়াত থৈছোঁ আৰু এইখিনি মছলাখিনি সোমোৱাৰ পিছত এই বটলটোত সোমাম আৰু এতিয়া পানী ইমানলৈকে আহিলে বৰষুণটো আকৌ বাঢ়ি গ'ল মই ভাবিছিলোঁ কমিব চাব যাম বুলি আকৌ এতিয়া বাঢ়িলে বৰষুণটো এতিয়া চাই আহোঁ এবাৰ কিন্তু মই ভাবিছিলোঁ মোবাইলটো লৈ যাম বুলি মোবাইল লৈ যাব নোৱাৰিম কিন্তু মই ছাতিটো লৈ এনেই চাই আহোঁ পিছফালে পানী জমা হৈছে যদি অকণমান লাঠি দি খুচি দি কিনে পানীটো অকণমান সিফালে কৰি দিম আৰু তো এতিয়া মোবাইল লৈ যাম বুলি ভাবিছিলোঁ বৰষুণটো আকৌ বেছিকৈ আহিলে এতিয়া মোবাইল লৈ নাযাওঁ আৰু মই পিছফালে চাই আহোঁ অলপ কি হৈছে তাৰপিছত ছাতি লৈ মোবাইলটো এক্সট্ৰাকৈ লৈ যাম যদি মই আগত চাই আহোঁ এইখিনি কি হৈছে কি হোৱা নাই তাৰপিছত এইখিনি কমপ্লিট কৰিব লাগিব আধা হৈ আছে এইখিনি মছলা চছলা ভৰাই টেমাটোত ভৰাই তেল চেল দি থৈ দিয়াৰ পিছত এতিয়া আৰু অলপ প্ৰেছে কৰিম এতিয়া নবনাওঁ আৰু একো পিছত বনাম দেৰিকৈ বনাম ৰাতিৰ কাৰণে ৰাতি কি খাওঁ চাই লওঁ আৰু মইতো নিজে একো অনা নাই বেলেগৰ পৰাই খালোঁ বেলেগে দিলে কাৰণ ময়ো দিওঁ ন মই বনালে ময়ো দিওঁ সেইটো কাৰণে মোকো দিয়ে মই সুধিব আহে মোক আৰু মোক দেখা পাইছে আহি যে এইবিলাক কৰি আছোঁ সুধিছে যে ভাত চাত খালে নে নাই বুলি কাৰণ এতিয়া 3টা বাজিলে 2:30 বজাত দি থৈ গৈছিলে মোক তো এইবিলাকে মিলিজুলি থাকিলে ভাড়াতীয়াৰ লগত ওচৰে পাছৰে মিলিজুলি থাকিলে এইবিলাকে ফাইদা আপুনিও দিব আপুনিও আপোনাকে দিব আৰু ভাড়াতীয়া মানুহৰ লগত কেতিয়াও কাজিয়া কৰিব নালাগে ওচৰে পাজৰে থাকিলে কেতিয়াবাতো মই খং উঠিলে উল্টা পুল্টা খঙে গম পায় আৰু মোৰ খং উঠি সেইনে কওঁ বুলি এনেইতো মই একো নকওঁ কিন্তু মোৰ খং উঠিলে কোনো নামাতে মোক চুপ থাকে আৰু পিছত কয় তো মোৰ খংটো অলপ সোনকালে উঠে কিন্তু সোনকালেও খতমেই হয় তো এতিয়া মই চাই আহোঁ অকণমান কমাওঁতে আৰু চুৰেকাই দিলে যাব নোৱাৰিম মই গৈ চাই আহিলোঁ কি হৈছে কাহিনী তো মোবাইলটো লৈ অলপ আপোনালোককো দেখাই দিওঁ আৰু বৰষুণটো দিয়ে আছে বতাহ দি আছে লগতে বৰষুণ কমিছিলে আকৌ বাঢ়িলে মোবাইলটো লৈ যাওঁ পিছফাল কৰি লৈ যাওঁ কাৰণ তাতে মই ছাতি লৈ যাম এতিয়া ছাতি ল'লেতো বেক কৰিব নোৱাৰিম বেক কৰি লৈ যাওঁ দেখাওঁ কিহৰ কাৰণে হৈ আছে ইমান পিছল হৈছে জেগাবিলাক পৰিলে হাত ভৰি ভাঙিব আৰু এই জেগাবিলাক ইমান পিছল হৈছে পানী পৰি অৱস্থা নোহোৱা হৈ গৈছে আৰু মোৰ গছবিলাক চব উল্টি পুল্টি গৈছে চব গছবিলাক হাৱাত বৰষুণ দিছে হাৱা দিছে
গছবিলাক চব উল্টা পুল্টা হৈ গৈছে। এইয়া কচুৰ গছ চছ চব বাগৰি গ'ল। আৰু মানে ইফালে মোৰ বেচিনৰ পাইপটো আছে, বেচিনৰ পাইপটোত গাঁটা কৰি থোৱা আছিল। ইয়াতে পানী জমা হৈছে, ইয়াতে পানী জমা হৈ মানে ভিতৰত গৈ আছে। তো এতিয়া মই ইয়াতে পানী এতিয়াতো চাফা কৰি লাভ নাই, এতিয়া চাফা কৰি লাভ নাই। তো মই ভাবিছোঁ ইফালেদিও সোমাব পাৰে ঠিক নাই, কিন্তু মোৰ মতে ইফালেদিয়ে সোমাই আছে, কাৰণ ইয়াতে পানী জমা হৈ আছে ন। তো মই ভাবিছোঁ এতিয়া এইখিনি মাটি পেলাই ব্লক কৰি দিওঁ, মাটি পেলাই দিওঁ, পিছত লাগিলে উঠাই দিম আৰু মাটিখিনি। এতিয়া বৰ্তমান মই নহ'লে আৰু বেছিকৈ সোমাব ন, সেইটো কাৰণে তাতে মাটি দি দিওঁ। মাটি দিলে ব্লক হৈ যাব, পানীটো নোসোমাব। আৰু মোৰ লাগিছে ইফালেদিয়ে সোমাই আছে বুলি, সেইটো কাৰণে সেইটো কৰি লওঁ। আৰু চব উল্টি পুল্টি গৈছে, হাৱা দি আছে, বৰষুণো আহি আছে, ছাতিটোৱে উৰাব বিচাৰি আছে। ছাতিটো গ'ল গ'ল গ'ল, নাযাবি, ৰ মোবাইলটো ভিজিলে গ'ল আৰু। ইমান পিছল হৈ আছে জেগাবিলাক। আহিব এতিয়া সেইখিনিত অলপ মাটি পেলাই থৈ ছাতিটোৱে উৰাই ল'ব বিচাৰে, ইমান বতাহ দি আছে। আৰু জেগাবিলাক ইমান পিছল হৈছে ন। কালি দুবাৰ পিছলিছোঁ, ৰাতিপুৱা দুবাৰ পিছলিছোঁ, পৰা নাই। পৰিলে যে কঁকাল চকাল ভাঙিব আৰু। তো এতিয়া গৈ সেইখিনি ফুটাটো মানে গাঁটা কৰি থৈ দিছিলোঁ, সেইটো বন্ধ কৰি থৈ আহোঁ। সেইটো দিয়ে পানী সোমাই আছে, তো সেইখিনি ব্লক কৰি আহোঁ মই। লাগিলে পিছত খুলি দিম আৰু। বৰষুণত ভিজি মোৰ ঠাণ্ডাই লাগি গ'ল। আৰু বৰষুণটো অলপ কমিছে, বতাহটো দিয়ে আছে। আৰু মই কি কৰি আহিলোঁ দেখাই দি আছোঁ। মই ভাবিছোঁ সেইটোৰ পৰাই পানী সোমাইছে বুলি, সেইটো কাৰণে সেইটো কৰি আছোঁ। ছাতিটো সিফালে গুচি গ'ল, ইমান বতাহ দি আছে মানে। ছাতি থৈছিলোঁ ইয়াতে, উৰি গৈ পালে তাতে। গাটো ভিজি গ'ল মোৰ। আৰু দেখাই আছোঁ কি কৰি আহিলোঁ। বৰষুণ কমিছে অকণমান, কিন্তু দিয়ে আছে, দিয়ে আছে। মানে আগত যিমান জোৰে আছিলে মানে তাতকৈ অকণমান লাহেকৈ পৰি আছে। আৰু বান্দৰগাঁৱৰো শান্তি নাই মানে ইমান বৰষুণতো। একদম লাহে লাহে খোজ কাঢ়িব লাগে, মোবাইলটো দূৰত ধৰিব পৰা নাই, কাৰণ পানী পৰিব, পানী পৰিলে চেচ। মই মাটি দি দিলোঁ আৰু এই প্লাষ্টিকখন এনেকৈ দি দিছোঁ, সেইফালে নালা কৰি বনাই দিলোঁ, যাতে পানীটো তাতে নোসোমাই আৰু ডাইৰেক্ট সেইফালে গুচি যায়। সেনেকৈ দি দিলোঁ, এনেকৈ পূৰা মাটিৰ লগত পিটিকি পিটিকি। ইমান চেফটিকৈ ধৰাৰ পিছতো মোবাইলত পানী পৰিলেই, স্ক্ৰীণত পৰিছে, একো নাই, স্ক্ৰীণটো মচি দিলে হ'ব। খালি এই ফুটাবিলাকত নোসোমালে হ'ল আৰু মোবাইলত। আৰু বেছি দেৰি ৰখি নাথাকোঁ, মোবাইলটো বেয়া হ'লে চেচ। বহুত কেইবাৰ ভাঙিলে, ভাল কৰি আনিলোঁ। আৰু এতিয়া কাপোৰটো মেলি থ'লে এতিয়া উৰাই কিনে লৈ চোতাল পোৱাই। এতিয়া হাত ভৰি ধুইছোঁ আগত, এতিয়া ভৰি দুটা আৰু অকণমান ধুব। স্ক্ৰীণটো মুচিব লাগিব, স্ক্ৰীণত পানী পৰি আছে পূৰা।
ইমান পিছল হৈছে ন জেগাবিলাক। দুবাৰ তিনিবাৰ কেইবাৰ যে পিছল খালোঁ হিচাপে নাই, কিন্তু পৰা নাই এবাৰো। পৰিলেতো পানী এতিয়া বাঢ়াটো কমিছে, তেতিয়া বাঢ়ি আছিলে। তো পানীখিনি অলপ ওলাই দিওঁ মই পাকঘৰেদি দাণ্ডাই দি সিঁচি পেলাই। তো তাৰপিছত গম পাম আৰু পানীটো সেইফালৰ পৰা আহিছিল নে বেলেগৰ পৰা আহি আছে। ইমান পানী ভৰি গৈছে, পাকঘৰেদি ওলাই দিওঁ অলপ। তেতিয়াহ'লে গম পোৱা যাব কোনফালেদি ওলাইছে। তো অলপ কাটি দিওঁ, কাৰণ ভিডিঅ'টো বহুত লং হৈ থাকিব, সেইটো কাৰণে। নেৰা নপৰা বৰষুণত মোৰ ৰুমত বানপানী, আৰু বানপানী সিঁচি আছোঁ চাওক। ইমান পানী হৈছে, নেৰা নপৰা বৰষুণত বানপানী সোমালে, ৰুমৰ ভিতৰত সোমালে গুৱাহাটী চহৰত, শান্তিপুৰ। তো এয়া চাফা কৰি লওঁ, পানী চানী সিঁচিলোঁ, এইবিলাক কৰিলোঁ। এতিয়া গাটো ধুই আহোঁ। তো চবৰেতো একে নহয় ন, कभी हंसना है कभी रोना है, जीवन सुख दुख का संगम है, ये जिंदगी। তো সেনেকুৱাই কাহিনী হয়, চবৰ লগত সদায় একে নাথাকে ন। তো চবে খাই লৈ শুই আছে, মই পানী সিঁচি আছোঁ, কাম কৰি আছোঁ এতিয়া। তো একো নাই, সেইবিলাক চলি থাকে ন। ভাল লাগি গ'ল। আৰু এতিয়া গম পাম পানীটো তাৰ পৰা সোমাইছিল নে বেলেগৰ পৰা আহি আছিল। মোৰ মতেতো সিফালৰ পৰাই আহি আছিল। তো এতিয়া পানী চানী পূৰা মোচা নাই, মানে দাদালে দি এনেকৈ টানি টানি এতিয়া ফেনখন চলাই দিলে শুকাই যাব আৰু যিখিনি আছে। তো এতিয়া গাটো ধুই আহি মছলা আধা সোমোৱা হৈ আছে, এইখিনি কমপ্লিট কৰি বটলটোত সোমাই তাৰপিছত অলপ ৰেষ্ট কৰিম। ৰেষ্ট কৰাৰ পিছত ৰাতিৰ খানা বনাম আৰু। তো আজিলৈ সিমানে, বাই বাই। মোৰ ভিডিঅ' আজি বহুত দীঘলেই হৈছে চাগে। তো মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু বেছি ভিডিঅ' নকৰোঁ, এতিয়া 4:30 হৈ গ'ল। মই গা চা ধুই আহোঁ আৰু ভাতটো খালোঁৱে, আৰু ৰাতিৰ খানা চিম্পুলেই বনাম মই, ইমান একো নানো, কাৰণ যাবই এলাহ লাগি আছে। তো আজিলৈ ইমান, কালি আকৌ লগ পাম। তো এতিয়া ৰাতি চাওক 7:30 বাজিছে, আৰু মেঘবিলাক কেনেকৈ গৈ আছে, আৰু বতাহ মাৰি আছে এইফালে, আৰু যোনফালে বতাহটো মাৰি আছে ন সেইফালে মেঘবিলাক গৈ আছে। এয়া মানে ধোঁৱা, জুই জ্বলালে ধোঁৱাবিলাক কেনেকৈ গৈ থাকে, কিন্তু মোবাইলত অলপ স্পীডটো কম,
হৈ আছে, কিন্তু বহুত স্পীডত গৈ আছে। মোবাইলত স্পীডটো অলপ কম দেখি আছে। মেঘবিলাক ইমান স্পীডত গৈ আছে, মানে এনেকুৱা লাগিছে ধোঁৱা জ্বলাই দিছোঁ, বতাহত মানে ধোঁৱাবিলাক গৈ আছে, কিন্তু মোবাইলটোত অলপ কমকৈ সেনেকুৱা দেখি আছে। আৰু এয়া আজি বুধবাৰৰ ৰাতিৰ 7:30 আৰু পুৰা দিনটো